উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কালদি নতুন লাওপাৰা চুবুৰীত। আৰু নতুন লাওপাৰা চুবুৰীৰ পূৰ্ণিমা কলিতা নামৰ এগৰাকী আচলতে আইতাগৰাকী আচলতে চকুৰ অসুখত ভুগিছে বা বিভিন্ন শাৰীৰিক বৃদ্ধাৱস্থা হেতুকে তেখেতে শাৰীৰিক অসুখত ভুগিলেও আচলতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে উন্নয়নৰ যি নমুনা বৰক্ষেত্ৰী সমষ্টিৰ আচলতে উন্নয়ন এনেকুৱাই হৈ আছে। উন্নয়ন আচলতে যিসকল লোকে পাব লাগে সেইসকল লোকে চৰকাৰী ঘৰ এটি পাবলৈ সক্ষম হোৱা নাই। আচলতে আইতাগৰাকীয়ে এটি লেট্ৰিন পাইছে, এটি সৰু লেট্ৰিন পাইছে, চৰকাৰী লেট্ৰিন পাইছে। আৰু তাৰ 250 টকা তেখেতে বৃদ্ধ পেঞ্চন পায়। আৰু 250 টকা বৃদ্ধ পেঞ্চন পোৱা এই আইতাগৰাকীৰ আচলতে জীৱনৰ যি দুৰ্বিষহ জীৱন, তেখেতৰ দুগৰাকী পুত্ৰ, এগৰাকী আচলতে মানসিক বিকাৰগ্ৰস্ত হৈ গুৱাহাটীতে আছে আৰু আন এগৰাকী গুৱাহাটীত হাজিৰা কৰি কোনোমতে পৰিয়াল চলি আছে। আৰু আইতাগৰাকী ইয়াত অকলে আচলতে এনেদৰে চলিব লগা হৈছে। আৰু আইতাগৰাকী আমাৰ সৈতে আছে। আমি আইতাগৰাকীৰ চৌপাশৰ পৰিৱেশ দেখুৱাবৰ বাবে ধনজিতক অনুৰোধ জনাইছোঁ। হৈছে আমাৰ সৈতে উপস্থিত আছে পূৰ্ণিমা কলিতা নামৰ আইতাগৰাকী। আমি প্ৰথমতে আইতাৰ পৰা জানিব বিচাৰিম, কিমান বয়স হৈছে আপোনাৰ আইতা? 80 বছৰ হৈছে আপোনাৰ? 70-80 বছৰ হৈছে। চৰকাৰী ঘৰ পোৱা নাই আপুনি? ঘৰ আপোনাৰ ঘৰত কি পানী পৰে? পানী পৰে, ৰাতিলৈ ঘুমটি নাই। কোনো নাথাকে আপোনাৰ লগত? অকলে থাকে? ল'ৰা কেইটা আপোনাৰ? দুটা ল'ৰা। কি কৰে ল'ৰা দুটাই? কামলা কৰে, সৰুটো কামলা কৰে। এটা পাগলা, সৰু ল'ৰাটো বিয়া পতা নাই আপোনাৰ? পাতিছে, দুয়োটাই বাহিৰত থাকে। অকলে থাকে আপুনি ইয়াত? কি ক'ব চৰকাৰক, কি ক'ব? ঘৰ দিব লাগে। ঘৰ পোৱা নাই? এই 3 পাত কোনে দিছে আপোনাৰ? প্ৰীতম গোস্বামীয়ে দিছে। হয় হয়। কেতিয়া দিছে? নিৰ্বাচন যোৱাৰ পিছত দিছে? পঞ্চায়তৰ ইলেকশ্যনৰ পিছত দিছে? হয়। আচলতে বৰক্ষেত্ৰী সমষ্টিৰ এগৰাকী আচলতে যুৱ প্ৰজন্মৰ প্ৰতিনিধি। আৰু তেখেতে এইবাৰ পঞ্চায়ত নিৰ্বাচন, পূৰ্বতে তেখেতে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু এইবাৰো তেখেতে পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰীতম গোস্বামী নামৰ এগৰাকী আচলতে যুৱকে মহানুভৱতা দেখুৱাইছে। এইগৰাকী আইতাক এটি ঘৰ নিৰ্মাণৰ বাবে আচলতে 2 বান 3 দিছে। কিন্তু 2 বান 3 দিলেও আচলতে এই 2 বান 3-এৰে তেখেতে আচলতে এটি পৰ্যাপ্ত ঘৰ তেখেতে তৈয়াৰ কৰিব নোৱাৰিব। আচলতে চৰকাৰৰ পৰা আইতাগৰাকীয়ে এটি ঘৰ বিচাৰিছে। আৰু এই ঘৰ এনেদৰে পৰিৱেশ আচলতে যোৱা বছৰৰ পিছত বছৰ ধৰি চৰকাৰ আহিছে গৈছে, কিন্তু কোনো চৰকাৰে, কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, কোনো চৰকাৰৰ দিনতে এইগৰাকী আইতাই আচলতে ঘৰ এটি পাবলৈ সক্ষম নহ'লে। আমি ধনজিতক, সহযোগী ধনজিতক দেখুৱাবৰ বাবে পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে আইতাৰ ছালত লাগি থকা এই প্লাষ্টিক, আৰু প্লাষ্টিকেৰে আইতাই ছাল কৰিছে। ইয়াত ইটা, ভগা ইটাৰে আইতাই ইয়াত জপনা দিবলগীয়া হৈছে। ইয়াত আচলতে এয়াই হৈছে আচলতে বৰক্ষেত্ৰী সমষ্টিৰ উন্নয়নৰ নমুনা। যিটো সময়ত চৰকাৰে আচলতে সকলোৰে উন্নয়ন সমবিকাশৰ কথা কয়, সেইটো সময়তে কালদি লাওপাৰাৰ পূৰ্ণিমা কলিতা নামৰ এইগৰাকী আইতাৰ যি আচলতে দুখ লগা পৰিৱেশ, আৰু এই দুখ লগা পৰিৱেশে উদঙাই দিছে আচলতে চৰকাৰৰ যি আচলতে যিসকল বিয়াগম নেতা বিষয়া, তেওঁলোকৰ যি আচলতে কৰ্মৰ যি নমুনা, তেওঁলোকৰ যি আচলতে কাণ্ডজ্ঞানহীন কৰ্ম, এই কৰ্ম ইয়াত উদঙাই দেখাইছে। নথকা, চৰকাৰী গৃহ নথকা এইগৰাকী আইতাই আজিৰ পৰা কিছু বছৰ পূৰ্বে এই চৰকাৰী গৃহটি পাইছিলে যদিও এয়া হৈছে জৰাজীৰ্ণ পৰিৱেশ। আৰু এই গৃহটো জৰাজীৰ্ণ হোৱাৰ বাবে বা বসবাসৰ উপযোগী নোহোৱাৰ বাবে আইতাই এই যি জৰাজীৰ্ণ ভগা ঘৰটোত থাকিব লগা হৈছে। আমাৰ সৈতে ইয়াৰ স্থানীয় এজন যুৱক আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কিহৰ কাৰণে চৰকাৰী গৃহ পোৱা নাছিলে। হয়, তেনেকুৱা বিশেষকৈ নহয় বাৰু, এনেই 2 বছৰমান হ'ল। আগতে মানে এইবোৰো মানে নিউজ লাইভ আহিছিল, মানে কৈছিলে তেনেকুৱা দিব বুলি। এতিয়ালৈকে মানে একো পোৱাও নাই, মানে চৰকাৰী ঘৰ পোৱা নাই আহিছিল। আৰু গেছ পোৱা নাই, ঘৰ পোৱা নাই। এতিয়ালৈকেতো চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, যাতে এটা ঘৰ ভালকৈ এটা পাওক আৰু গেছটো পাওক। এতিয়া আৰু তো ভালে আৰু থাকিব পাৰি। আইতাৰ লগত কোনো নাথাকে? আইতাৰ লগত কোনো নাথাকে, অকলে থাকে। আৰু নলবাৰীৰ পৰা কেমেৰাত ধনজিতৰ সহযোগত পিংকুমণি ৰায়চৌধুৰীৰ প্ৰতিবেদন, মাই নিউজ এনি।